Hello everyone, good morning. মই মনালিসা মুনটো এটা ভিডিও আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া সময় হৈছে 10:30 এতিয়া পাই ভিডিও আৰম্ভ কৰিছো। বহুত দিনৰ মই ভিডিও বনাইছো মানে 4-5 দিন মান হ'ল চাগে ভিডিও নিদিয়া। আজিকালি জানেনে খুব বেলা লাগে ভিডিও বনাই থাকিবলৈ। আগতে কিন্তু মই ৰেগুলাৰ ভিডিও দিও। আটাকে আজি দিনটো কি কৰো মানে কি আপোনালোকক দেখাব পাৰো কি নোৱাৰো নাজানো আৰু খালি ভিডিওটো আৰম্ভ কৰিছো। শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন যি সকলে প্ৰথমবাৰলৈ মোৰ ভিডিওছ আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া যাও প্ৰথমতে চাহ কাপ খাই লগৈ তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখাই গৈ আছো চাই থাকক ভিডিওটো। আকৌ এবাৰ এতিয়া চাহ খাব লৈছো। ৰাতিপুৱা বাৰু এবাৰ খালো, আকৌ এবাৰ খাওঁ। এয়া ব্ৰেড আৰু বন এনেকৈ বাটাৰত সেকি দিছে, লগতে লাল চাহ একাপ দিছে। আৰু গা ধুলে জানি অকণমান ভোক লগাৰ নিচিনা লাগে। লগতে কেটেমান লৈছো ভুজিয়া, বহুত বেছি লোৱা নাই। আৰু চাহ কাপ খাই থাকোঁতে জানেনে হঠাতে এটা পাৰ্চেল আহিল। আৰু এইটোৱে আহিছে, এইটো মিনি বেংক বুলি কয়, পিগি বেংক বুলি কয়, আপোনালোকে কি কয় বুজি ল'ব আৰু। কিন্তু বহুত ধুনীয়া কোৱালিটিটো আহিছে। এইটো মই ফ্লিপকাৰ্টৰ পৰা লৈছো। ইয়াতে জানেনে 1 লাখ টকা বোলে জমা কৰিব পাৰে। চাওঁচোন বাৰু পাওঁনে নোৱাৰো আমিও 1 লাখ টকা জমা কৰিবলৈ। আৰু লগতে এয়া মাৰ্কাৰডাল দিছে। ইয়াতে মানে কিমান পইচা ভৰাই টিক মাৰ্ক এটা দি যাব লাগিব, মানে তেতিয়াহে গম পাম, তেতিয়া হিচাপটো থাকিব। আৰু ধুনীয়া কোৱালিটি আহিছে। যদি আপোনালোকক লিংকটো লাগে ক'ব। আৰু এতিয়া 500 টকা এটা বোলে ভাগিনে ভৰাই, তাকে এয়া ভৰাব দিছো তাইক। প্ৰথম মানে যাত্ৰা তাই কৰিছে, যিহেতু তাইৰ কাৰণেতো লোৱা হৈছে। তাই যিহেতু কৈ থাকে এইটো লাগে বুলি, সেইবাবে দিছো তাইক। আৰু ধুনীয়াকৈ এতিয়া পইচাটো ভৰাইছে। আৰু 1 লাখ টকা কেতিয়া জমা হয় আপোনালোকক বাৰু ক'ম। আৰু এতিয়া আৰম্ভ কৰিছেহে। আৰু এটা মানে যোনটো মানে পইচা যিমান ভৰাই ইয়াতে চিন দি দেখিছে 100 টকা 200 টকা এনেকৈ আছে। 500 টকা যিহেতু ভৰালে এই 500 টকা চিন এডাল দি দিছে। আৰু কোৱালিটিটো বহুত ধুনীয়া। আপোনালোকে ভাবিব পাৰে সৰু আহিছে, কিন্তু সৰু ইমান নহয়। আৰু কিমান ধুনীয়া দেখিছেনে, মানে পইচাটো গোলকৈও ভৰাব পাৰি আৰু দীঘলীয়াকৈও ভৰাব পাৰি। যদি আপোনালোকক লিংকটো লাগে ক'ব, মই ধুনীয়াকৈ দি দিম। এইটো কিন্তু মই ফ্লিপকাৰ্টৰ পৰা লৈছোঁ। আৰু দেখিছে ইয়াত লিখাই আছে 1 লাখ টকা ছেভিং। আৰু এনেকৈ মানে ছেভিং কৰাটো সৰু ল'ৰা ছোৱালী শিকাব লাগে। আৰু আমাৰ মানে ভাগিনজনীক আমি টেকেলিও আগতে আনি দিছোঁ, টেকেলিটো তাই ভৰাই থৈ দিয়ে। এতিয়া মানে এইটো লাগে বুলি ক'লে, যিহেতু আজিকালি দেখিয়ে থাকে মোবাইলবিলাকত, তাইও ক'লে যে এইটো লাগে বুলি, সেইবাবে অনলাইন কৰি দিয়া হ'ল। আৰু আজি আহিলে, আৰু লগতে আপোনালোককো দেখালোঁ। সেইদিনা যে আপোনালোকৰ এটা ভিডিঅ' দেখাইছিলোঁ জলকীয়াখিনি ছিগা, আৰু সেইখিনি জানেনে ছিগাৰ পৰা ৰ'দ দিয়াই নাছিলে, মাত্ৰ মাজতে 2 দিন ৰ'দ দিলে। বাকীকেইদিনটো বৰষুণেই দি আছিলে, আৰু বৰষুণৰ কাৰণে ৰ'দত দিব পৰা নাছিলোঁ। আৰু দেখিছে কেনেকুৱা হৈ গ'ল জলকীয়াখিনি। আজি ভাবিলোঁ অকণমান এইখিনি মেৰামতি কৰোঁ বুলি, যিহেতু এনেকৈ থৈ দিলেতো বেয়া হৈ যাব, ভেঁকুৰি যাব। আৰু কেঁচাবোৰ দেখিছিলে যে মায়ে কেইটামান মানে কেঁচা জলকীয়া মিক্স কৰি থৈ দিছিলে। 2 দিন যিহেতু ৰ'দ দিছিলে, 2 দিন ৰ'দত দিলোঁ, আৰু ভালকৈ নুশুকালে। আৰু বেছিকৈ শুকাই গ'লেও অলপ মানে বেয়া লাগে যে খাবলৈ, সেইবাবে ভাবিলোঁ এনেকৈ আজি ইয়াতে তেল ভিনেগাৰ দি থৈ দিওঁ বুলি, নহ'লেতো ভেঁকুৰি যাব। সেয়েহে এনেকৈ কাটি ল'লোঁ 2 পিচকৈ। আৰু ৰ'দ নিদিলে বহুত দিগদাৰ হয় আচাৰত থ'বলৈ কাৰণে। আৰু এইখিনি এতিয়া গৰম কৰি আছোঁ তেল। গৰম কৰাৰ পিছত ধুনীয়াকৈ ভিনেগাৰ, নিমখ, তেল এনেকৈ দি থৈ দিম আৰু ধুনীয়াকৈ। আৰু এইবোৰ বস্তু সদায় ৰ'দত দি থাকিব লাগে, তেতিয়াহে ভাল হৈ থাকে। যিহেতু মই ছিগাৰ মানে জলকীয়া ছিগাৰ পৰা বৰষুণটো নেৰাই হ'ল, মাত্ৰ 2 দিন ৰ'দত মানে দিব পাৰিলোঁ। তাৰপিছত আকৌ আজিৰ পৰা বতৰটো বেয়া কৰিছে। এই বগৰীখিনি জানেনে বহুত দিনেই হ'ল আনি থোৱা, মাহীয়ে দি পঠাইছিলে নগাঁৱৰ পৰা। আৰু প্ৰথমতে মানে অকণমান নিমখ দি এনেকৈ থৈ দিছিলোঁ, মই ভাবিছিলোঁ কোমলিব বুলি, কিন্তু বগৰীখিনি বহুত শুকাই গ'ল। আৰু এতিয়া ভাবিছোঁ সৰহকৈ অকণমান নিমখ দি এয়া টেমাৰ ভিতৰতে থৈ দিওঁ বুলি, তেতিয়া অকণমান কোমলিলে ধুনীয়াকৈ গুড় দি আচাৰ থ'বলৈ পাৰিম। আৰু বগৰীখিনি দেখিছে বহুত শুকাই গ'ল, মানে কাটিলেও কাট নাখায়, মানে তেল চেল নোহোৱাব যে এনেকৈ বনাই থ'লে আচাৰ। সেইবাবে ভাবিলোঁ অকণমান সৰহকৈ নিমখ দি টেমা এটাত ভৰাই থৈ দিওঁ, তেতিয়া অকণমান কোমলিলে আচাৰ থ'বলৈ ভাল হ'ব আৰু খাবলৈও ভাল হ'ব। যদি এনেকৈ টান হৈ থাকে তেতিয়াহ'লে তেলেও নোহোৱাব আৰু খাবলৈও বেয়া লাগিব। সেইবাবে এতিয়া টেমা এটা ধুনীয়াকৈ অকণমান সৰহকৈ নিমখ দি ভৰাই থৈ দিম। বগৰীখিনি অলপ সৰহকৈ নিমখ দি এনেকৈ থৈ দিছোঁ টেমা এটাতে। আৰু এতিয়া এইখিনি 5-6 দিন মানৰ কাৰণে সাফৰ মাৰি থৈ দিম আৰু অকণমান কোমলিবৰ কাৰণে। আৰু বহুত এগাল বগৰী দি পঠিয়াইছিলে, দেখিছেই নহয়, এক গাল হৈছে, মানে টেমাটো ফুলেই হৈ গৈছে। আৰু বাকী এইফালে বগৰীৰ কথা কৈ থাকোঁতে আপোনালোকক আচাৰখিনি দেখাব পাহৰি আছোঁ। আচাৰখিনিও বনাই ল'লোঁ। আচাৰখিনি মানে কি আৰু জলকীয়াখিনি, আৰু ইয়াতে ভিনেগাৰ, নিমখ আৰু মিঠাতেল দিলোঁ, তেনেকৈ দিছোঁ। আৰু এনেকৈ যদি বনাই থোৱা হয়, আলু পিটিকাই হওক বা ভাতৰ লগতে অকণমান হওক, চেলেকি খাবলৈও ভাল লাগে। মই বিশেষকৈ ভাল পাওঁ, আপোনালোকে ভাল পায় নাপায় সেইটো কমেণ্ট কৰি জনাবচোন। আৰু বহুত এগালেই জলকীয়া ছিগিছিলোঁ, যিহেতু ৰ'দত দি থাকিলে অকণমান শুকাই গ'লে অকণমান হৈ যায় জলকীয়াবোৰ। আৰু মাজে মাজে মানে মায়ে খায়ো থাকে। আৰু এইবিধ জলকীয়া যিহেতু অকণমান গুণ এটা আছে, ভাল লাগে খাই। আৰু ইমানখিনিয়ে হ'ল, বহুত এগালো হোৱা নাই। আৰু মাজে মাজে এইখিনি ৰ'দত দিব লাগিব। এতিয়া পিচিব লৈছোঁ। দেখিছে নহয় এগালমান মছলা মানে কি আৰু 5 ফোৰণ, জালুক, জিৰা
আৰু ঘৰৰে কেইটামান জলকীয়া শুকুৱাই থোৱা আছিল আগতে সেইখিনিও ভাজি ধুনীয়াকৈ লৈছো মানে অকল জলকীয়াখিনিয়ে ভাজি লোৱা নাই বাৰু গোটেইখিনি বস্তুৱে ভাজি লৈছো প্ৰায় মই এনেকৈয়ে পিচি ৰাখো আকৌতো পাছত কিবা এটা বনালেতো পিচিবহে লাগিব মাছে হওক বা মাংসই হওক বা যিকোনো চব্জিয়ে হওক সেইবাবে যদি এনেকৈ ভাজি মিক্সিত পিচি থৈ টেমাত থৈ দিয়া হয় তেতিয়াহ'লে তাৰপৰা অকণমান দি দিলে হৈ গ'ল আৰু নহ'লে আকৌ বনালে মানে খুব এলাহ লাগে চাবচোন কিবা এটা যদি বনাও হয় তেতিয়াহ'লে যদি আকৌ পিচিবলগীয়া হয় খুব এলাহ লাগে মোৰ আপোনালোকৰ হয়নে ন কমেণ্ট কৰি জনাবচোন মোৰ কিন্তু হয় সেইবাবে মই প্ৰায় মানে মছলাবোৰ এনেকৈ আনিলে মানে এনেকৈ পিচি পিচি ধুনীয়াকৈ টেমাত থৈ দিওঁ এতিয়া দেখিছেনে গোটেইখিনি পিচি ললো পিচি খোৱাৰ পিছত এটা এটা টেমাত পাঁচফোৰণ জিৰা জালুক আৰু জলকীয়া এতিয়া মাছে হওক বা মাংসই হওক বা যিকোনো চব্জি বনালে ইয়াৰ পৰা অকণমান দি দিলে হৈ গ'ল আৰু নহ'লে আকৌ বনাই থাকোঁতে আকৌ পিচিব লাগে বৰ এলাহ লাগে মোৰ কিন্তু আপোনালোকৰ লাগে নালাগে নাজানো কিন্তু মোৰ এলাহ লাগে যদি আপোনালোকে পিচি নাৰাখে তেতিয়াহ'লে দেখিছেনে আজিৰ পৰা পিচি ৰাখিব তেতিয়া মানে আপোনালোকৰে সুবিধা হয় নহ'লে আকৌ বস্তুটো বনাওঁতেতো পিচিবই লাগিব মছলাবোৰ সেইবাবে কৈছোঁ আপোনালোকক দিনটো মানে ইটো সিটো বহুত কাম ওলায় কিন্তু আপোনালোকক মই মাজে মাজে দেখুওৱা হৈছে আৰু এতিয়া ভাবিছোঁ অকণমান ভাতৰ থালিখনো দেখাওঁ যিটোতে ভাত খাওঁ আৰু এয়া বনালে মৰিচা আলু ভাজি আৰু এয়া বনাইছে লুবিয়া ৰাজমাহ মটৰ কাবলি বুট আলু তেনেকৈ এটা মানে ডাল টাইপৰ বনাইছে আৰু এয়া হৈছে নেমু আৰু এয়া হৈছে ভাত মানে আজি নিৰামিষ থালি আৰু একো বনোৱা নাই মাছ মাংস যিটো আপোনালোকৰ মাছ মাংস দেখাই থকাই হয় আজি ভাবিলোঁ নিৰামিষ থালিখনক অকণমান দেখাই দিওঁ আৰু এতিয়া আমি ভাত খাই লওঁ ভাত খোৱাৰ পিছত আপোনালোকে এই বস্তুটো খাই নে নাখায় কমেণ্ট কৰি জনাবচোন মই কিন্তু খাওঁ মানে থাকিলে খাওঁ আৰু নাথাকিলে নাখাওঁ নাথাকিলে চবেই খোৱা হয় আৰু আজি তামোল যিটো আছিলে 3টামান তামোল কাটিলোঁ আৰু লগতে পাণ কাটিছোঁ আজি ভাবিছোঁ ভালকৈ খাওঁ তামোলখন আৰু সেইবাবে দেখিছোঁ তামোলকেইটাও কিমান ধুনীয়া ধুনীয়া এসপ্তাহ মানে হ'ল সৰু ভাগিন আহি আছিলে আৰু তাই আজি যাবগৈ যিহেতু স্কুলো খুলিছে তাই আৰু ডাঙৰ ভাগিন কেইদিনমান থাকিব তাই যিহেতু ছুটি লৈ আহিছে স্কুলৰ পৰা এপ্লিকেশ্যন মাৰি থোৱা আছে সেইবাবে তাই কেইদিনমান থাকিব আৰু ইহঁতৰ যে মৰমবোৰ দেখিছে নহয় বায়েকক এৰি ভনীয়েকে যাব খোজা নাই আৰু এই সময়কণ খুব বেয়া লাগে তাই যিহেতু বহুত দিন থাকিলে একেলগে খেলিলে আৰু দেখিছে আপোনালোকে শ্বৰ্ট ভিডিঅ'বিলাকত কিমান যে ৰিলছ বনাইছে তাই আৰু দুইজনী দেখিছে একেবাৰে যাব খোজা দেখি সিজনীয়ে চুমা খাইছে সিজনীয়ে চুমা খাইছে মানে এৰি যাবই বিচৰা নাই আৰু জানেনে মাজে মাজে কিন্তু দুইজনী কাজিয়াও লাগে কাজিয়া যিমান লাগে কিন্তু সিমানো মিল আৰু দুইজনী খুব মৰম মানে ইজনী এৰি থাকিব নোৱাৰে আৰু দেখিছে এয়া ভিডিঅ'টোত আপোনালোকে কিমান যে মৰম বায়েকলে ভনীয়েকৰ আৰু ইহঁতৰ মৰমবোৰ একেবাৰে ডাঙৰলৈকে থাকক আৰু অকণমান আপোনালোককো দেখালোঁ লগতে ময়ো মোবাইলৰ কেমেৰা বন্দী কৰি ৰাখিলোঁ সিহঁতৰ ডাঙৰ হ'লে চাব পাৰিব কেনেকৈ দুইজনীয়ে মিলা প্ৰীতিকে আছিলে আৰু নগ'লেও নহয় যিহেতু স্কুল খোলা আছে স্কুল খুলিলেতো যাব লাগিবই আকৌতো গৰম বন্ধত আহিব পাৰিব গৰম বন্ধত যিহেতু স্কুল বন্ধ হয় আৰু অৱশেষতে যাব ওলালে আৰু দেখিছে একেবাৰে যাব মন কৰাই নাই আৰু কিমান যে বায়েকক চুমা দিছে এতিয়া লৈছোঁ আবেলিৰ চাহকাপ খাবলৈ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই আৰু যদি ভাল পালে তেন্তে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব আৰু নতুন যিসকলে প্ৰথমবাৰলৈ মোৰ ভিডিঅ' চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছোঁ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিছোঁ বাই বাই